আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক বিশেষ অনুষ্ঠান। মৰিগাঁও জিলাৰ নিজ কপাহেৰাৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, নাম প্ৰহ্লাদ চন্দ্ৰ লাহন। এক অনন্য ব্যক্তিত্বৰ অধিকাৰী লাহনৰ লগত এনি এক্সপ্ৰেছৰ এক আছুতীয়া সাক্ষাৎকাৰ। শিক্ষকতাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ তেখেতে সাহিত্য, সংস্কৃতি আদি বিভিন্ন দিশত বৰঙণি যোগাই আহিছে। জীৱনৰ বিয়লি বেলাত তেখেতে আজি আমাৰ সৈতে তেখেতৰ মনৰ কিছু কথা ব্যক্ত কৰে। চাওঁ আহক এই সন্দৰ্ভত আমাৰ সাংবাদিক মেহদি জামানে আগবঢ়োৱা এক বিশেষ প্ৰতিবেদন। এই মুহূৰ্তত উপস্থিত আছো মৰিগাঁও জিলা নিজ কপাহেৰা গাঁও। নিজ কপাহেৰা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰহ্লাদ চন্দ্ৰ লাহনৰ ইতিমধ্যে তেখেতে 2023 বৰ্ষত শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি সামাজিক কৰ্মত ব্ৰতী হৈছে। তেখেতৰ আছে এক অনন্য প্ৰতিভা। জীৱনৰ বিয়লি বেলাত সমাজৰ কাৰণে কিছু দি যোৱাৰ উদ্দেশ্যৰে তেখেতে নিতৌ সাহিত্য চৰ্চাৰ লগতে কবিতা চৰ্চাৰ উপৰিও আধ্যাত্মিকতাৰ চিন্তাত তেখেত নিজকে বিলীন কৰি দিছে। আমি তেখেতৰ মনোভাৱ জানিবলৈ পোনে পোনে তেখেতৰ উত্তৰলৈ যাব বিচাৰিম। আপুনি যিহেতু এজন শিক্ষক আছিলে, এজন আদৰ্শৱান শিক্ষক হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিছে। আমি প্ৰথমে আমাৰ ফালৰ পৰা ধন্যবাদ আৰু জ্ঞাপন কৰিছোঁ। আমি 2023 বৰ্ষৰ অৱসৰ গ্ৰহণ কৰি আমি চিন্তা কৰিলো যে আমি মোৰ মাজত সোমাই থকা যিবোৰ জ্ঞান বা প্ৰতিভা, ইয়াৰ জৰিয়তে এই সমাজখনক কিবা এটা উন্নতি কৰি নৱ প্ৰজন্মক আগুৱাই নিয়া প্ৰয়াসেৰে আমি বিভিন্ন অনুষ্ঠানত জড়িত হৈ পৰিলো। বিশেষকৈ মই এতিয়া বৰ্তমান আধ্যাত্মিকতাৰ জগতখনত সোমাই পৰিছো আৰু লগতে বিভিন্ন খেলা ধূলা, গীত মাত, নৃত্য, ভাওনা আদিৰ জৰিয়তে ল'ৰা ছোৱালীখিনিক যাতে সাংস্কৃতিক বাদ হিচাপে আগবঢ়াই নিব পাৰো তাৰো চেষ্টা চলাইছো। আৰু বিশেষকৈ যিহেতু উঠি অহা নৱ প্ৰজন্মক জ্ঞানৰ যি প্ৰয়োজন, সেইকাৰণে জ্ঞানৰ জৰিয়তে তেওঁলোকক এজন মানৱ সম্পদ গঢ় দিয়াও মোৰ আশা আছে। আৰু সেয়ে মই প্ৰচেষ্টাটো এৰিয়া নাই, লাগি আছো। আৰু ইয়াৰ জৰিয়তে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত মই আগবাঢ়ি গৈ আছো। যদিও অৱসৰ লৈছো, তথাপিও এতিয়া বৰ্তমান মই নিকপাহেৰা এম ই স্কুলৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছো। লগতে ওচৰৰ নিকটৱৰ্তী বিদ্যালয়সমূহত মাজে মাজে গৈ ছাত্ৰ ছাত্ৰীক পাঠদানত আগবঢ়াই আছো। লগতে বিভিন্ন ধৰণৰ আমাৰ যেনে এতিয়া বৰ্তমান যুগভিত্তিক বিশৃংখলতা দেখা দিছে, নৱ প্ৰজন্মত যে এটা বিশৃংখল আহিছে, চাৰিওফালে ধ্বংস, চাৰিওফালে শোষণ, দুৰ্নীতি, বিভিন্ন ধৰণৰ অসত্য বস্তুবোৰ সেৱন কৰি যি উঠি অহা নৱ প্ৰজন্ম ধ্বংস পথলৈ আগুৱাই ধৰিছে, সেই সকলোকো যাতে সত্য পথলৈ আনি শুদ্ধ পথে পৰিচালিত কৰিব পাৰো, তাৰে আমি প্ৰয়াস কৰি আছো। আৰু এই কাৰণে আমি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ তেওঁলোকক বিভিন্ন অনুষ্ঠানৰ মাজেদি আগুৱাই নিয়াৰ এটা চেষ্টা হাতত লৈছো। আপুনি আমাৰ যিমান সম্ভৱ আমি গম পাওঁ, আপুনি এজন শিক্ষক হোৱাৰ উপৰি আপুনি যিসকল স্থানীয় শিল্পী হিচাপে আপুনি বাঁহ বেতৰ শিল্পী হিচাপে কাম কৰে, সমান্তৰালকৈ আপুনি গীত মাত, আধুনিক নৃত্যকে আদি কৰি বিভিন্ন বৰগীতকে আদি কৰি বিভিন্ন দিশত আপুনি আগুৱাই যায়। তাৰ বিষয়ে আপুনি অকণমান ক'ব। হয়, মই হাইস্কুলীয়া জীৱনতে বিভিন্ন ধৰণৰ গীত মাতো মই পৰিৱেশন কৰিছিলো আৰু অলপ শিকিছিলো। ঘৰত ধৰক তেতিয়া মা দেউতা বৰ অৰ্থনৈতিকভাৱে দুৰ্বল, সেয়েহে মই ওচৰৰ নিকটৱৰ্তী আমাৰ বাৰপুজীয়া অঞ্চলত থকা মাননীয় এতিয়া স্বৰ্গীয় যোগেশ সেনাপতি বুলি কয়, তেখেতৰ ওচৰত গৈ মই হাৰমনিয়াম শিকিছিলো, তবলা শিকিছিলো আৰু গীতৰ কিছু আভাস লৈ মই গীত মাত গোৱা চেষ্টা কৰিছিলো। আৰু তেতিয়াৰ পৰা বিভিন্ন মঞ্চত গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে, গীত গাইছিলো। এতিয়া সেইকাৰণে এতিয়া উঠি অহা নৱ প্ৰজন্মকো তেনেধৰণে আগুৱাই নিব বিচাৰিছো। ইয়াৰ উপৰিও মই আমাৰ গাঁৱত বহু ল'ৰা ছোৱালীয়ে মনোযোগ নিদিয়ে। এতিয়া আমি শিক্ষকতা কৰা জীৱনতে মই বাঁহ বেতৰ বিভিন্ন ধৰণৰ ডলা, চালনী, খৰাহী, বিচনী, জাকৈ, খালৈ যিমান পাৰো গোটেইবোৰ মই বাঁহৰ ব্যৱস্থা হাতত ৰাখিছিলো। আৰু এইটো মই স্কুলীয়া জীৱনত বা শিক্ষকতা জীৱনতো মই ছাত্ৰ ছাত্ৰীক এনেকে স্কুলতে কেতিয়াবা বিচনী কেনেকে বনাব লাগে, খৰাহী, চালনী কেনেকে বনাব লাগে, ইয়াৰো প্ৰশিক্ষণ দিছিলো। আৰু ইয়াৰ উপৰিও আমাৰ মহাপুৰুষৰ যি নাট ভাওনা, এই নাট ভাওনাও মই পৰিচালনা কৰি আছো। এতিয়া বৰ্তমান বাৰুৱাৰী মন্দিৰৰ মই গায়ন হিচাপেও মই কাৰ্যভাৰ লৈছো।
আৰু ল'ৰা ছোৱালীখিনিক নৃত্য প্ৰদৰ্শন কৰাৰ জৰিয়তে নাটকৰ জৰিয়তে যি ভকতি তত্ত্ব সেই ভকতি তত্ত্বটো আয়ত্ত কৰিবলৈ মই প্ৰচেষ্টা হাতত লৈছো। যিহেতু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা বিভিন্ন সম্বলৰ জৰিয়তে আমাৰ মাজত ভকতি প্ৰদান কৰি থৈছে, যিটো ভকতিৰ জৰিয়তে এই জীৱনত আমাৰ দুৰ্ভোগ পূজা এই জীৱটো কেনেকৈ গতি কৰিব পাৰে, কেনেকৈ গতি কৰিব পাৰে এই কথাখিনি মই সকলোৰে ওচৰত প্ৰচাৰ কৰিছো, যাতে আমাৰ এই ভৱ সংসাৰখনত আমি জন্ম লোৱাৰ পিছৰ পৰাই আমি কি গতিৰে গৈ আমি বৈকুণ্ঠত ঠাই পাম বা আমাৰ জীৱকুলে ৰক্ষা পাব, তাৰ হেতু আমি শাস্ত্ৰৰ মতামতবিলাক আগুৱাই তেওঁলোককো আগুৱাই নিয়াৰ প্ৰচেষ্টা আমি হাতত লৈছো। আপুনি বিভিন্ন আপুনি আপুনি আপোনাৰ পৰা এটা মই বৰগীত বা তেনেধৰণৰ কিবা এটা কথা মই বিচাৰিছো। ধন্যবাদ। আজি যিহেতু মাধৱ পুৰুষজনাৰ জন্ম জয়ন্তী, আজি বৰ শুভক্ষণত আপোনালোক আহিলে আমি শুভেচ্ছা যাচিছো। গতিকে মই সন্মান গুণগুণাই দিছো মাধৱদেৱৰ এটি বৰগীত। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 राम राम राम